হেল্ল' এভৰিৱান, মই জেনিফাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। IB মানে ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা এটা নতুনকৈ ভেকেঞ্চি মুকলি পাইছে, য'ত গোটেই ভাৰতবৰ্ষৰ পৰা মেল আৰু ফিমেল কেণ্ডিডেটসমূহে এপ্লাই কৰিব পাৰিব। গতিকে তাত এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান, তাৰ লাষ্ট ডেট কেতিয়া, তাৰ অনলাইন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, এই সকলো ধৰণৰ ডিটেইলছসমূহ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা এই ভেকেঞ্চিটো জাৰি কৰা হৈছে। ইয়াত টোটেল পোষ্ট আছে 258টা আৰু ইয়াৰ অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 16 নৱেম্বৰ 2025 আৰু ইয়াৰ পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 আৰু ইয়াত কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে, য'ত UR-ত 114টা পোষ্ট আছে, EWS-ত 21টা পোষ্ট আছে, OBC-ত 68টা পোষ্ট আছে, SC-ত 37টা পোষ্ট আছে আৰু ST-ত 18টা পোষ্ট আছে। আৰু ইয়াত আপোনালোকক চেলেৰি দিয়া হ'ব 44,900ৰ পৰা 1,42,400লৈকে, যিটো এটা ভাল চেলাৰী হয়। আৰু ইয়াত কোৱা হৈছে যে আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পষ্টৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ কোৱা হৈছে যে আপোনালোকে যিকোনো এখন গভৰ্ণমেণ্ট ৰেকগনাইজড ইউনিভাৰ্চিটি নাইবা কলেজ নাইবা ইনষ্টিটিউটৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হ'ব লাগিব, নতুবা আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ইন চায়েন্স উইথ ইলেক্ট্ৰনিক্স অৰ কম্পিউটাৰ চায়েন্স অৰ ফিজিক্স। মানে মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব চায়েন্সত, ইলেক্ট্ৰনিক্সত নাইবা কম্পিউটাৰ চায়েন্সত নাইবা ফিজিক্সত। তেতিয়াহে আপোনালোকে এই পষ্টৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ গেটৰ স্ক'ৰ কাৰ্ড থাকিব লাগিব 2023 নাইবা 2024 নাইবা 2025। তেতিয়াহে আপোনালোকে এই পষ্টৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এজ লিমিটটো 16 নৱেম্বৰ 2025 অনুসৰি হিচাপ কৰা হ'ব যে আপোনালোকৰ 18 years to 27 years হ'ব লাগিব। আৰু ইয়াত এজ ৰিলেক্সেশ্যন দিয়া আছে। OBC কেণ্ডিডেটসমূহৰ বাবে 3 yearsৰ এজ ৰিলেক্সেশ্যন হ'ব, SC আৰু ST কেণ্ডিডেটসমূহৰ বাবে 5 yearsৰ এজ ৰিলেক্সেশ্যন হ'ব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা ফিজ দিব লাগিব। UR OBC EWS মেল কেণ্ডিডেটসমূহে 200 rupees দিব লাগিব আৰু বাকী আদাৰ্ছ কেণ্ডিডেটসমূহে 100 rupees দিব লাগিব। আৰু এই পে'মেণ্ট আপোনালোকে ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, UPI, SBI আদিৰ সহায়ত দিব পাৰিব। আৰু ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে, য'ত প্ৰথমে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়। ইয়াত আপোনালোকৰ গেট স্ক'ৰ কাৰ্ডখনৰ অনুসৰিয়ে আপোনালোকক নম্বৰ দিয়া হ'ব আৰু স্কিল টেষ্ট দিবলৈ আপোনালোকক মাতি অনা হ'ব। আৰু দ্বিতীয়তে আপোনালোকৰ হ'ব স্কিল টেষ্ট, তাৰপাছত আপোনালোকৰ হ'ব ইণ্টাৰভিউ। আৰু ইয়াত এক্সামটোৰ টোটেল মাৰ্কছ হ'ব 1175, য'ত 750 মাৰ্কছ আছে আপোনালোকৰ গেট স্ক'ৰত, তাৰপাছত 250 মাৰ্কছ আছে আপোনালোকৰ স্কিল টেষ্টত আৰু 175 মাৰ্কছ আছে ইণ্টাৰভিউত। গতিকে এই নীতি নিয়মসমূহৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কৰা হ'ব। যদি আপোনালোকৰ কোনোবাই IB-ত চাকৰি কৰি ভাল পায়, নাইবা আপোনালোকৰ কোনোবাই IB-ত চাকৰি কৰিবৰ সপোন আছে আৰু ইয়াত দিয়া এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ যদি আপোনালোকৰ আছে, তেন্তে নিশ্চয়কৈ আপোনালোকে এই ইণ্টাৰভিউটোত অনলাইন এপ্লাই কৰিব পাৰে। ইয়াৰ লাষ্ট ডেট হৈছে 16 নৱেম্বৰ 2025, গতিকে পলম নকৰি অতি সোনকালে এই পষ্টৰ বাবে অনলাইন এপ্লাই কৰক আৰু ইয়াৰ বাবে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।